সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল ভাৰ্গৱ বৰা 582 নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়ালে ভাৰ্গৱে সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলিল জামুগুৰিহাটৰ ধলাইবিলৰ ভাৰ্গৱ বৰা এগৰাকী কীৰ্তি ছাত্ৰ ভাৰ্গৱ বৰাই নীট পৰীক্ষাত মুঠ 582 লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে যোৱা 5 মেত অনুষ্ঠিত নীটৰ ফলাফল 4 জুনৰ বিয়লি ঘোষণা কৰা হয় মেধাৱী ছাত্ৰগৰাকীয়ে নীটৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে দীৰ্ঘদিন ধৰি একান্তপতীয়াকৈ অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল ভাৰ্গৱ বৰাই বিগত বৰ্ষতো অনুষ্ঠিত নীটৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সামান্য নম্বৰৰ বাবে বিফল হৈছিল যদিও মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ ব্যাপক প্ৰস্তুতিৰে এই নীট পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলি পুনৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই 2024ত পতা নীট এক্সামত 582 নম্বৰ দি উত্তীৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ মা দেউতাহঁত মোৰ পঢ়ি অহা অনুষ্ঠান মোৰ নবোদয় ৰামানুজন আৰু মই তেজপুৰত কোচিং কৰা ফটন ক্লাছেছক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতসকলৰ এই সহযোগিতাৰ বাবে মই আজি এই অৱস্থাত এনেকৈ উপনীত হ'ব পাৰিছোঁ মোৰ তেনেকুৱা সপোন এটা আছিল যে মই মানে ক্লাছ 12ৰ পিছত মানে মেডিকেল লাইনটোত মোৰ যাবলৈ সৰুৰ পৰা মোৰ মন আছিলে তাৰপিছত মা দেউতাহঁতক মই কৈছিলোঁ মই দিনে প্ৰায় ক্লাছ কৰি অহাৰ পিছত 4-5 ঘণ্টা পঢ়িছিলোঁ দিনে প্ৰথমতে কেতিয়াও মানে মোৰ প্ৰথম চেষ্টাত মোৰ হোৱা নাছিলে বিফল হৈছিলোঁ মই সেইবাবে মই হাৰ মানি যোৱা নাছিলোঁ মই বহুত অহাবাৰো মই মানে মনটো গোটালোঁ যে মই মানে আৰু এবাৰ দি চাম সেইবাবে মানে অধিক কষ্ট কৰিলোঁ আৰু তাতকৈ সেইবাবে মোৰ আজি এই অৱস্থাত আহি পাইছোঁহি সেইবাবে মই ক'ম যে কেতিয়াও মানে হাৰি যাব নালাগে উল্লেখযোগ্য যে কীৰ্তি ছাত্ৰ ভাৰ্গৱ বৰা ধলাইবিল নিবাসী উদীয়মান ঔষধ ব্যৱসায়ী পবিত্ৰ বৰা আৰু মাইনু বৰাৰ জ্যেষ্ঠ পুত্ৰৰ সফলতাত যথেষ্ট সুখী ভাৰ্গৱৰ পিতৃ মাতৃ আচলতে মাক দেউতাকে সদায় পুত্ৰৰ পৰা তেনেধৰণে আশা কৰে আজি মোৰ ল'ৰাই মই যিটো বিচাৰিছোঁ সেইটো আজি দিব পাৰিছে তাৰ কাৰণে যথেষ্ট ল'ৰা সৰুৰে পৰা অত্যন্ত মেধাৱী আছিলে সি পঢ়া শুনাত কেতিয়াও সি কৰা নাছিলে সি সদায় নিজৰ পঢ়াটো সদায় পঢ়িছিল আৰু যিমান পাৰে যেতিয়া পৰীক্ষাৰ আগত প্ৰথমবাৰ যেতিয়া বিফল হৈছিলে নীটৰ কাৰণে সি দ্বিতীয়বাৰ অত্যন্ত কষ্টৰে যিখিনি দেখি কেতিয়াবা আমাৰ বেয়া লগা হৈছিলে তেনেকুৱা পৰ্যায়ৰ পৰা আছে ইমানকৈ পঢ়িছিলে আচলতে এটা কথা হ'ল যে কষ্ট কৰিলে তাৰ ফল পোৱা যায় মই সেইকাৰণে মই ভাবোঁ যে মানুহে যিমানেই যি নহওক মানে কি এবাৰ হয়তো কিবা কাৰণত বিফল হ'লে দ্বিতীয়বাৰ তাৰ দুগুণ উৎসাহে সেইখিনি কৰিব লাগে তাৰ তেতিয়া ফল পোৱা যায় মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিবিশেষে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাৰ্গৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে স্থানীয় ৰাইজ বা যুৱক হিচাপে অতি আনন্দিত এইকাৰণে আনন্দিত যে ভাৰ্গৱ বৰা আচলতে খুব সৰুৰ পৰাই খুব মেধাৱী আছিল আৰু একান্তপতীয়া আছিল খুব অমায়িক আছিল গতিকে তেওঁৰ পৰা যে আমি এনেকুৱা এটা ৰিজাল্ট পাম সেইটো আমি আচলতে আগতেই ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্য যোৱা বৰ্ষত তেওঁ আচলতে জেনেৰেল কাষ্টৰ হোৱাৰ কাৰণে তেওঁ বহুত নম্বৰ পাইছিল 500 নম্বৰ অলপ নহয় তথাপিও উপকৃত নোহোৱাত আমিও অকণ দুখিত হৈছোঁ তথাপিতো হঠাৎ তেওঁ হোৱা নাছিল তেওঁ আচলতে বিফলতাই তেওঁক সফলতাৰ কাৰণে বেছি আগ্ৰহীহে কৰিলে গতিকে তেওঁ এইবাৰ যিটো সফলতা আগবঢ়ালে তাৰ কাৰণে আমাৰ জামুগুৰি অঞ্চলৰ লগতে আমাৰ গাঁৱলীয়া এই ধলাবিল অঞ্চলটোত এটা মানে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে যাতে ইয়াৰ পিছৰ জেনেৰেশ্যনটোৱে তেওঁক লৈ পেলাই কিছু আশা কৰিব পাৰে আৰু তেওঁলোকো অলপ আগবাঢ়ক এটা মানে পথ প্ৰদৰ্শক হিচাপে তেওঁ দেখা দিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট